এই ভূমিকা থকা মানুহজনকো আমি নাপালোঁ। গতিকে আমি ভাবোঁ যে আশীৰ্বাদ দিব ৰাইজৰ ওচৰত অসমক ভাল পোৱা প্ৰতিজন মানুহ আমি চিৰদিন কৃতজ্ঞ। মই সেইকাৰণে আকৌ এবাৰ কৈছোঁ যে আমি আপোনালোকক কেতিয়াও নকওঁ, আমি আপোনালোকৰ শিৱসাগৰবাসী সমষ্টি ৰাইজৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে যে আপোনালোকে এজন অত্যন্ত নমস্কাৰ জনাইছোঁ। আপোনালোকৰ চেনেলৰ যোগেদি সকলো আমাৰ ৰংপুৰ জিলা পৰিষদৰ যিসকল ৰাইজ তেওঁলোকৰ কাৰণে, আৰু মই ৰংপুৰ জিলা পৰিষদৰ হৈ পেলাই জিলা পৰিষদৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ ৰাইজৰ দলৰ হৈ। আৰু মই যিহেতুকে ৰাইজৰ দলৰ হৈ পেলাই প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ লগতে মই শিৱসাগৰ বিধানসভা সমষ্টিত আমি ৰাইজৰ দলে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সকলো প্ৰাৰ্থীক লগত লৈ ঘৰে ঘৰে প্ৰচাৰ কাৰ্যসূচী চলাইছোঁ। ৰাইজৰ ঘৰে ঘৰে গৈ আমি তেখেতসকলৰ আশীৰ্বাদ বিচাৰিছোঁ, সমৰ্থন বিচাৰিছোঁ। আমি জানো যে শিৱসাগৰ সমষ্টিবাসীৰ ৰাইজ যথেষ্ট সচেতন আৰু বিবেকবান, আৰু তেখেত এখন সচেতন বিবেকবান ভোটাৰ কাৰণেই জেলত থকা অৱস্থাতে আমাৰ দলৰ সভাপতি অখিল গগৈক এই সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত কৰি পঠাইছে। গতিকে আমি আশাবাদী যে আমি এইবাৰ ৰাইজৰ দলে প্ৰতিটো জিলা পৰিষদত, প্ৰতিটো আঞ্চলিক পঞ্চায়তত ৰাইজৰ কাৰণে কাম কৰিব পৰা একোজন যোগ্য প্ৰাৰ্থীক আমি আগবঢ়াই দিছোঁ। গতিকে আমি আশাবাদী যে সচেতন আৰু বিবেকবান শিৱসাগৰবাসী ৰাইজে আমাৰ দলৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিব বুলি আমি দৃঢ়ভাৱে আত্মবিশ্বাসী। যদিও আমি দেখা পাইছিলোঁ যে শিৱসাগৰত আমাৰ দলৰ বিধায়ক অখিল গগৈৰ ভেটি আমি যথেষ্ট মজবুত কৰি আছিলোঁ। আমি পঞ্চায়ত নিৰ্বাচন সকলোৱে বুজা পৰা হ'ব বুলি আছিলোঁ বিৰোধী দলবিলাকৰ মাজত। যদিও আমি সেই মিত্ৰতাত আমাৰ নহ'লগৈ, তাৰপিছত আমি দেখা পাইছোঁ যে আমি যথেষ্ট দৃঢ়তাৰে আমাৰ সকলো কৰ্মীয়ে কাম কাজ কৰি আছে। মই এই চেগতে ৰাইজৰ দলৰ হৈ গাঁৱে ভূঞে কাম কৰি থকা আমাৰ দলৰ প্ৰতিজন নিষ্ঠাপন কৰ্মীলৈ দলৰ তৰফৰ ফালৰ পৰা সংগ্ৰামী অভিবাদন জনাইছোঁ, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুনৰবাৰ মই এইটো কথা নদী ক'ব পাৰোঁ যে শিৱসাগৰ সমষ্টিবাসী ৰাইজ যথেষ্ট সচেতন, বিবেকবান, অসমপ্ৰেমী ভোটাৰ, আৰু আমি আগবঢ়াই দিয়া প্ৰতিজন যোগ্য, দক্ষ আৰু সমাজ সচেতন প্ৰাৰ্থীক শিৱসাগৰবাসী সমষ্টিয়ে এবাৰ নিৰ্বাচিত কৰিব বুলি আমি আশা কৰোঁ। যিহেতু মূল প্ৰতিদ্বন্দ্বী চাওক, এইটো পঞ্চায়ত নিৰ্বাচন, ৱাৰ্ডত কোনোবাটো ৱাৰ্ডত বেলেগ হ'ব পাৰে, কোনোবাটো পঞ্চায়তত বেলেগ হ'ব পাৰে, কোনোবাটো জিলা পৰিষদত বেলেগ বেলেগ প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে। কিন্তু আমি ভাবোঁ যে আমি প্ৰতিটো জিলা পৰিষদে, প্ৰতিটো আঞ্চলিক পঞ্চায়ততে আমি এটা ভাল ফলাফল কৰি আমি আগবঢ়াই লৈ যাম। মই কৈছোঁ যে আমি ৰাইজৰ সহযোগ যথেষ্ট আশাপূৰ্ণ, ইতিবাচক সহায় দেখা পাইছোঁ। আপোনালোকে দেখা পাইছে যে আমাৰ দলৰ প্ৰাৰ্থী য'তেই গৈছে আমি ইতিমধ্যে আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত প্ৰচাৰ কাৰ্যসূচী চলি আছে। এতিয়া আমি হোম কেম্পেইন ঘৰে ঘৰে মানুহৰ ওচৰলৈ গৈছোঁ, আৰু যেতিয়া দেখা পাইছোঁ যে ৰাইজৰ যথেষ্ট ইতিবাচক সহায় দেখা পাইছোঁ। আৰু মই কৈছোঁ যে শিৱসাগৰ সমষ্টিবাসী ৰাইজ যথেষ্ট সচেতন আৰু বিবেকবান ভোটাৰ। এই কথা 21ৰ বিধানসভা নিৰ্বাচন আমি সকলোৱে দেখা পাইছোঁ, অসমবাসী ৰাইজে দেখা পাইছোঁ। তাৰ প্ৰতিফলন এইবাৰ পঞ্চায়ত নিৰ্বাচনটো ঘটিব বুলি আমি